নামখাৰ বাছি লৈছে আৰু আমি এষাৰ যি পৰম্পৰাগত যি নাম পৰম্পৰাগত যি চাপৰি দেখিবলৈ পালোঁ আচলতে সাধাৰণতে পৰম্পৰাগত দিশাত এনেধৰণেই চাপৰিবিলাক বিলম্ব মধ্য আৰু দ্ৰুতলৈ যায়গৈ আমাৰ এই উজনি অসমৰ ফালে নহয় জানো হয় আজি সেই ৰূপটো আমি দেখা পালোঁ ভাল হৈছে খালি এই খোল আৰু নেগাৰ মানে বুজাবুজি অভাৱ হৈছে অলপ দেই সেইখিনি অকণ ঠিক কৰিব আৰু সাধাৰণতে দিহানামত প্ৰসঙৰ যিযোৰা তাল বৰতাল সেইযোৰা পাৰিলে ব্যৱহাৰ নকৰিব ইয়াতকৈ এযোৰ মাজোৰ আছে মাজৰ তাল এযোৰ আছে পাৰিলে সেইযোৰ ব্যৱহাৰ কৰিবচোন আৰু ভাল লাগিব দেই বাকী এনেই পৰিৱেশন ভালেই হৈছে ভালেই লাগিছে পৰম্পৰাগতভাৱে মইতো খুব শেষত যিটো খৰতাল দিয়ে আমাৰ আগৰ পৰম্পৰাগতভাৱে মইতো সেইটো বৰ ভালেই পাওঁ গতিকে আমাৰ গোলাঘাট শিৱসাগৰ যোৰহাটত প্ৰায় সেই তাল ভকতসকলে এতিয়াও গাঁৱত যদি নাম এষাৰ পাতে সেইটো ষ্টাইলতে গায়ে থাকে নামবিলাক বেয়া লগা নাই পৰিৱেশনটো খালি দুই এটা শব্দত ক'ৰবাত ক'ৰবাত হেঁচা বেছি হৈছে কেতিয়াবা কম হৈছে সেই ক্ষেত্ৰত অকণমান গুৰুত্ব দিব লাগিব আৰু প্ৰথম আহিয়ে সেৱাভাগ কৰিলা নে নকৰিলা মঞ্চলৈ সোমাই আহি হয় কৰিছিলা ন মই নাই কৰা তোমালোকে সোমাই আহি মঞ্চত কৰিছা যেন লগা নাই মোৰ আসন লওঁতে আচলতে সেৱা নলয় নহয় আচলতে তোমালোকে নাম ল'বলৈ আহিছা ভকতৰ সংগত ভকতলৈ যদি সেৱাভাগেই নকৰা তেন্তে নামৰ এই কথাটো চাবা কিন্তু সেইটো লাগে আসনত চিধা নামখাৰ লৈছা মই চিধা আসনত বহি পিনি তাৰপিছত সংগী সেৱা কৰিছা হয় নাই তাৰ আগত সেৱাভাগ কৰিব লাগে ভকতসকলক সেই কথাটো পৰম্পৰাগতভাৱে সেইটো কৰিবাচোন সেইটো ভাল হ'ব এইবুলিৰ পৰা কৰিবা গতিকে সেইটো আমাক লাগে মঞ্চতেই হওক বা নামঘৰতেই হওক য'তেই হওক নামঘৰলৈ গ'লেতো আমি প্ৰথমতে সেৱাভাগ কৰিয়ে সোমাম সেইটো ষ্টেজটোলৈ আহি প্ৰথম আসন লোৱাৰ আগতে সেৱাভাগ মূল বস্তু সেইটো কৰিব লাগিব বাকী গায়কী ভাল দলগত ভাল শুভেচ্ছা জনালোঁ ভাল লাগিলে সকলোলৈ শুভেচ্ছা জনাইছোঁ সোমোৱাৰ পাছত নহয় সকলোৱে ল'ব লাগে সেৱাভাগ ৰাইজক যেনেকৈ নামঘৰত সোমালে আমি সকলোৱে সেৱা নকৰোঁ জানো সেই ভাগেই মানে আমি এতিয়া ইয়াতো এই ভাগ নামঘৰ বুলিয়ে থাকিব আস্থাই যদিও পাতি দিছে বন্তি জ্বলাই থৈছে ৰাইজসকল আছে একেই আচলতে ভকত সেৱা মঞ্চত প্ৰৱেশ কৰিয়ে সেৱাটো ল'ব লাগিব আৰু আমাৰ বহুতে ভুল কৰে নিজে আসন লোৱা সেই গছকি সেইখনতে সেৱা কৰে যোৱাকালি এইটো হৈছিলে আমাৰ নামনিখন ফালে এইটো মানে কৈ আহি আছোঁ মঞ্চবিলাক নিজে যিখন আসন ল'ব যিখন আসন গ্ৰহণ কৰিব বহিব সেইখন আসন আকৌ গছকিয়ে সেৱাটো কৰে সেইটো হ'ব নালাগে কেতিয়াও ভক্তিটো ডাঙৰ বস্তু মানে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই কৈছে যে আনযত সৰ্বমিচ্ছা ভক্তিৰ অভাৱে পৃথিৱীত যি কৰ্মই নকৰক কিয় তাত যদি ভক্তি নাথাকে সেইটো এৱাঘাতৰ জল বুলি কৈছে গতিকে ভক্তিটো অটুট ৰাখিবা বহুত ভাল হ'ব দেই বহুত ভাল লাগিছে দলীয় ঐক্যটো বহুত ভাল লাগিছে আৰু পৰিৱেশন কৰিলে ভাল কৃষ্ণই কৃপা কৰিব কৃষ্ণ আমি হৰগৌৰী দিহানাম দললৈ উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেওঁলোকৰ সুৰীয়া এই যাত্ৰা অব্যাহত থাকক এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ পিয়া হে পীড়িত হুয়া কালী কালী
গোপৰ সংগে মনৰ ৰংগে মুৰুলি বজায় ধেনু সারি সারি হবে কালি হ্রদ পাইলে বিয়াহে পীড়িত হুয়া বিহ পানী খাইলে কৃষ্ণ কৃষ্ণ এ দাৰুণ বিহ পানী খাই মৰিল যত গোবৎসগণ কৃষ্ণ এ ব্ৰজ গোপী হবে আহি কৰিলে মোহন মুৰুলি বজাই কৃষ্ণ কলিয়াৰ কালি হিৰে
প্ৰভুৰ দুষ্মহ ভৰে ভাগি হাড় খাড় কৰে প্ৰহাৰে ফুটিলে ফনা যত কৃষ্ণ কৃষ্ণ এ বিখে পৰি কালি ৰাই চেতন জ্ঞান নাই ভৈলাতি হৰিৰণী ক্ৰন্দন জুৰিলে ৰাম ৰাম অপৰাধ মাৰ্জনা কৰিব কৃষ্ণ হৰি ঔ হৰি ঔ ৰাম ঔ ৰাম কৃষ্ণ হৰগৌৰী দিহানামৰ দল চাচনি পৰিৱেশন সুন্দৰ হৈছে ধন্যবাদ গায়কী কণ্ঠ ভাল আৰু আপোনাসকলে কালী দমনৰ নামষাৰ বাছি লৈছে আৰু আমি এষাৰ যি পৰম্পৰাগত যি নাম পৰম্পৰাগত যি চাপৰি দেখিবলৈ পালোঁ আচলতে সাধাৰণতে পৰম্পৰাগত দিশাত এনেধৰণেই চাপৰিবিলাক বিলম্ব মধ্য আৰু দ্ৰুতলৈ যায়গৈ আমাৰ এই উজনি অসমৰ ফালে নহয় জানো হয় আজি সেই ৰূপটো আমি দেখা পালোঁ ভাল হৈছে খালি এই ফুল আৰু নেগাৰ মানে বুজাবুজি অভাৱ হৈছে অলপ দেই সেইখিনি অকণ ঠিক কৰিব আৰু সাধাৰণতে দিহানামত প্ৰসঙৰ যিযোৰা তাল বৰতাল সেইযোৰা পাৰিলে ব্যৱহাৰ নকৰিব ইয়াতকৈ এযোৰ মাজোৰ আছে মাজৰ তাল এযোৰ আছে পাৰিলে সেইযোৰ ব্যৱহাৰ কৰিবচোন আৰু ভাল লাগিব দেই বাকী এনেই পৰিৱেশন ভালেই হৈছে ধন্যবাদ ছাৰে সকলোবিলাক কৈছে গায়কীটো ভালেই লাগিছে পৰম্পৰাগতভাৱে মইতো খুব শেষত যিটো খৰতাল দিয়ে আমাৰ আগৰ পৰম্পৰাগতভাৱে মইতো সেইটো বৰ ভালেই পাওঁ গতিকে আমাৰ গোলাঘাট শিৱসাগৰ যোৰহাটত প্ৰায় সেই তাল ভকতসকলে এতিয়াও গাঁৱত যদি নাম এষাৰ পাতে সেইটো ষ্টাইলতে গায়ে থাকে নামবিলাক বেয়া লগা নাই পৰিৱেশনটো খালি দুই এটা শব্দত ক'ৰবাত ক'ৰবাত হেঁচা বেছি হৈছে কেতিয়াবা কম হৈছে সেই ক্ষেত্ৰত অকণমান গুৰুত্ব দিব লাগিব আৰু প্ৰথম আহিয়ে সেৱাভাগ কৰিলা নে নকৰিলা মঞ্চলৈ সোমাই আহি হয় কৰিছিলা ন মই নাই কৰা তোমালোকে সোমাই আহি মঞ্চত কৰিছা যেন লগা নাই মোৰ আসন লওঁতে আচলতে সেৱা আসন লওঁতে সেৱা নলয় নহয় তোমালোকে নাম ল'বলৈ আহিছা ভকতৰ সংগত ভকতলৈ যদি সেৱাভাগেই নকৰা তেন্তে নামৰ এই কথাটো চাবা কিন্তু সেইটো লাগে আসনত চিধা নামষাৰ লৈছা মই চিধা আসনত বহি পিনি তাৰপিছত সংগী সেৱা কৰিছা হয় নাই তাৰ আগত সেৱাভাগ কৰিব লাগে ভকতসকলক সেই কথাটো পৰম্পৰাগতভাৱে সেইটো কৰিবাচোন সেইটো ভাল হ'ব এইবুলিৰ পৰা কৰিবা গতিকে সেইটো আমাক লাগে মঞ্চতেই হওক বা নামঘৰতেই হওক য'তেই হওক নামঘৰলৈ গ'লেতো আমি প্ৰথমতে সেৱাভাগ কৰিয়ে সোমাম এতিয়া ষ্টেজটোলৈ আহি প্ৰথম আসন লোৱাৰ আগতে সেৱাভাগ মূল বস্তু সেইটো কৰিব লাগিব বাকী গায়কী ভাল দলগত ভাল শুভেচ্ছা জনালোঁ ভাল লাগিলে সকলোলৈ শুভেচ্ছা জনাইছোঁ
সোমোৱাৰ পাছত নহয় সকলোৱে ল'ব লাগে সেৱাভাগ ৰাইজক যেনেকৈ নামঘৰত সোমালে আমি সকলোৱে সেৱা নকৰোঁ জানো সেই ভাগেই মানে আমি এতিয়া ইয়াতো এই ভাগ নামঘৰ বুলিয়ে থাকিব আস্থাই যদিও পাতি দিছে বন্তি জ্বলাই থৈছে ৰাইজসকল আছে একেই আচলতে ভকত সেৱা মঞ্চত প্ৰৱেশ কৰিয়ে সেৱাটো ল'ব লাগিব আৰু আমাৰ বহুতে ভুল কৰে নিজে আসন লোৱা সেই গছকি সেইখনতে সেৱা কৰে যোৱাকালি এইটো হৈছিলে আমাৰ নামনিখন ফালে এইটো মানে কৈ আহি আছোঁ মঞ্চবিলাক নিজে যিখন আসন ল'ব যিখন আসন গ্ৰহণ কৰিব বহিব সেইখন আসন আকৌ গছকিয়ে সেৱাটো কৰে সেইটো হ'ব নালাগে কেতিয়াও ভক্তিটো ডাঙৰ বস্তু মানে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই কৈছে যে আনযত সৰ্বমিচ্ছা ভক্তিৰ অভাৱে পৃথিৱীত যি কৰ্মই নকৰক কিয় তাত যদি ভক্তি নাথাকে সেইটো এৱাঘাতৰ জল বুলি কৈছে গতিকে ভক্তিটো অটুট ৰাখিবা বহুত ভাল হ'ব দেই বহুত ভাল লাগিছে দলীয় ঐক্যটো বহুত ভাল লাগিছে আৰু পৰিৱেশন কৰিলে ভাল কৃষ্ণই কৃপা কৰিব কৃষ্ণ আমি হৰগৌৰী দিহানাম দললৈ উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেওঁলোকৰ সুৰীয়া এই যাত্ৰা অব্যাহত থাকক এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ